নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ অহা 1 জানুৱাৰী তাৰিখৰ পৰা অৰুণোদয় আঁচনি 3.0 জৰিয়তে মহিলাসকলে লাভ কৰিব 3,100কৈ টকা। কিন্তু এই টকা কোনসকলে মহিলাসকলে লাভ কৰিব, লগতে ৰেচন কাৰ্ডত নাম থাকিলে সুখবৰ, কাৰণ ৰেচন কাৰ্ডত নাম থাকিলে লাভ কৰিব কেইবাটাও আঁচনিৰ সুবিধা। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চেষ্টা কৰি ভালদৰে বুজি লওক। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে অৰুণোদয় আঁচনি 3.0ক লৈ অহা 1 জানুৱাৰী তাৰিখৰ পৰা লাভ কৰিব 3100কৈ টকা। আপডেটটো চাই লওক। নিউ ইয়াৰত এইবাৰ মুখ্যমন্ত্ৰীয়ে দিব ডাঙৰ উপহাৰ, 3,100কৈ টকা লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। সমগ্ৰ অসমবাসীক উদ্দেশ্য এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিউ ইয়াৰত এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ উপহাৰ দিব ৰাজ্যৰ লাখ লাখ কোটি কোটি মহিলাসকলক। লগতে 3,100 টকা হ'ব অৰুণোদয় আঁচনি 3.0ৰ জৰিয়তে ধন। সমগ্ৰ অসমবাসীক উদ্দেশ্য কৰিব বৃহৎ ঘোষণা বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে 1 জানুৱাৰী তাৰিখৰ পৰাই মুখ্যমন্ত্ৰীয়ে সংবাদমেল যোগে কৰিব এই ডাঙৰ ঘোষণা। 1 জানুৱাৰীৰ পৰা বৃদ্ধি পাব অৰুণোদয় আঁচনিৰ ধন। অৰ্থাৎ যিসকল মহিলা লাভ কৰি আহিছে তেওঁলোকৰ বাবে এটা সুখবৰ। লগতে আৰম্ভ হ'ব বাবু আঁচনি, ৰেচনত আছে নতুন কেইবাটাও নিয়ম। অসমবাসীৰ বাবে নতুন চিন্তা, নতুন পৰিকল্পনাৰ কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে। লগতে এইখন চৰকাৰে দিয়া প্ৰতিশ্ৰুতি 100% ইতিমধ্যে পালন কৰিছে চৰকাৰে। নিউ ইয়াৰত এইবাৰ মুখ্যমন্ত্ৰীয়ে দিব ডাঙৰ উপহাৰ ৰাজ্যৰ লাখ লাখ কোটি কোটি জনতাৰ বাবে। 3,100 টকা হ'ব অৰুণোদয় আঁচনিৰ ধন। গতিকে ৰাজ্যৰ লাখ লাখ কোটি কোটি মহিলাৰ বাবে এটা সুখবৰ। বন্ধুসকল, পূৰ্বতে আপোনালোকে অৰুণোদয় আঁচনি 3.0ৰ জৰিয়তে 1,250 টকা পাই আহিছিলে। কিন্তু এই টকা অহা 1 জানুৱাৰী তাৰিখৰ পৰা বৃদ্ধি কৰিব। অৰ্থাৎ 3100কৈ টকা লাভ কৰিব প্ৰতিগৰাকী মহিলাই। অৰ্থাৎ যিসকল অৰুণোদয় আঁচনিৰ বাবে যোগ্য হ'ব, অৰ্থাৎ যিসকল যোগ্য হিতাধিকাৰী হ'ব তেওঁলোকেহে লাভ কৰিব। আৰু যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনিৰ সুবিধা পোৱা নাই তেওঁলোকে অতি শীঘ্ৰেই অৰুণোদয় আঁচনি 3.0 আবেদন কৰক। আৰু যোগ্য পৰিয়াল হ'লে, অৰ্থাৎ ৰেচন কাৰ্ডত নাম থাকিলে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে অৰুণোদয় আঁচনিক লৈ। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰেচন কাৰ্ডক লৈ। ৰেচন কাৰ্ডত নাম থাকি লাভ কৰিব কেইবাটাও সুবিধা। আপডেটটো চাই লওক। 117 টকা নহয়, 100 টকাতে লাভ কৰিব 3 বিধকৈ সামগ্ৰী। মুখ্যমন্ত্ৰী ৰেচন কাৰ্ডক লৈ বৃহৎ ঘোষণা কৰিলে। জানুৱাৰীৰ 1 তাৰিখৰ পৰা 100 টকাতে লাভ কৰিব দাইল, চেনি আৰু নিমখ। নৱেম্বৰ ডিচেম্বৰত 117 টকাতে লাভ কৰিব মচুৰ দাইল আৰু চেনি, নিমখ। জানুৱাৰীৰ পৰা 100 টকাতে দিয়ক আৰু সংগ্ৰহ কৰক 3 বিধকৈ সামগ্ৰী ৰেচন কাৰ্ডৰ জৰিয়তে। বজাৰৰ দৰতকৈ অতি কম দামতে লাভ কৰিব পাৰিব ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়াকৈ সামগ্ৰীখিনি। লগতে জানুৱাৰী মাহৰ পৰা প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 30 টকাত আৰু প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 60 টকাত। যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে লাভ কৰিব 60 টকাত মচুৰ দাইল। লগতে প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত। গতিকে ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ গৰাকীৰ বাবে এটা ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি কেইবাটাও বৃহৎ মন্তব্য কৰিছে ৰাজ্যবাসীৰ বাবে। গতিকে বন্ধুসকল, যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনালোকে 1 জানুৱাৰী তাৰিখৰ পৰাই অতি কম দামতে, অৰ্থাৎ 100 টকাতে 3 বিধকৈ সামগ্ৰী লাভ কৰিব। লগতে ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়াকৈ চাউলো লাভ কৰিব। লগতে কেইবাটাও আঁচনিৰ সা সুবিধা লাভ কৰিব। যদিহে আপোনালোকৰ ঘৰত এতিয়ালৈকে ৰেচন কাৰ্ড নাই বা আবেদন কৰিছিলে কিবা কাৰণত পোৱা নাই, তেনেহ'লে নতুনকৈ পুনৰ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰক। আৰু ৰেচন কাৰ্ড আবেদন কৰিলে যদি যোগ্য পৰিয়াল হয় তেনেহ'লে ৰেচন কাৰ্ড লাভ কৰিব। আৰু ৰেচন কাৰ্ড থাকিলে অকল বিনামূলীয়া চাউলে নহয়, তাৰ উপৰিও কেইবাটাও সা সুবিধা লাভ কৰিব। যেনেকৈ অৰুণোদয় আঁচনি চৰকাৰী প্ৰশিক্ষক, তাৰ উপৰিও বাবু আঁচনি, নতুনকৈ কেইবাটাও আঁচনি ইতিমধ্যে চৰকাৰে আনি আছে। গতিকে যদি আপোনালোকে সেই আঁচনিখিনিৰ সুবিধাসমূহ ল'ব বিচাৰিছে তেনেহ'লে পোনপ্ৰথমতে ৰেচন কাৰ্ড আবেদন কৰক। আৰু ৰেচন কাৰ্ডত নাম থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব এই সামগ্ৰীখিনি বা এই সুবিধাখিনি। গতিকে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ বাবে এইটো এটা ডাঙৰ আপডেট আছিলে। এই ভিডিঅ'টো সকলো ৰেচন কাৰ্ডৰ গৰাকীসকলৰ মাজলৈ শ্বেয়াৰ কৰি দিব। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলো অসমবাসী ৰাইজৰ মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।